হায়দৰাবাদত ভয়ংকৰ দুৰ্ঘটনা মহিম হাছং জীৱন মৃত্যুৰ সন্ধিক্ষণত এতিয়া সহানুভূতিৰ বাবে আকুল পৰিয়াল সুনাই বেৰাচাপৰৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱক মহিম হাছং পেটৰ তাৰণত বহু সপোন বুকুত বান্ধি হায়দৰাবাদলৈ গৈছিল কৰ্মৰ সন্ধানত নিজৰ সৰু পৰিয়ালৰ মুখত হাঁহি আনিব পৰাকৈ এটি ব্যক্তিগত চাকৰি বিচাৰি দূৰৱৰ্তী চহৰখনলৈ যাত্ৰা কৰিছিল তেওঁ কিন্তু ভাগ্যৰ নিষ্ঠুৰ খেলে সেই সপোন আৰু অধিক কঠিন কৰি তুলিলে সেইদিনা তাৰিখ আছিল 20 জুলাই হায়দৰাবাদৰ কোঠাগোটা এক্স ৰোডত ৰুমৰ পৰা বজাৰলৈ খাদ্য সামগ্ৰী আনিবলৈ যাওঁতে তেওঁ ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় হঠাৎ সংঘটিত হোৱা এই দুৰ্ঘটনাই মহিম হাছঙৰ জীৱনটোত আনিলে ঘোৰ অমানিশা গুৰুতৰভাৱে আহত হৈ বৰ্তমান তেওঁ সংকটজনক অৱস্থাত আসমানিয়া জেনেৰেল হস্পিটেলত চিকিৎসাধীন মহিম হাছঙৰ ঘৰত বৃদ্ধ পিতৃ বিষ্ণু হাছং মাতৃ পত্নী আৰু এটা সৰু পুত্ৰ সন্তান আছে সামান্য খেতি-বাতিৰ দিন মজুৰিৰ ওপৰতে নিৰ্ভৰশীল এই পৰিয়ালটোৰ বাবে হায়দৰাবাদত হোৱা এই দুৰ্ঘটনাটোৱে তেওঁলোকৰ জীৱনলৈ আনিল ঘোৰ অমানিশা যুৱকজনৰ চিকিৎসাৰ বাবে তেওঁলোকৰ হাতত নাই ফুটা কৰি এটাও উপায়ন্তৰ হৈ পৰিয়ালৰ ওচৰ চুবুৰীয়া যুৱকজনৰ উন্নত চিকিৎসাৰ বাবে ৰাইজৰ সহানুভূতি আৰু সহায়ৰ বাবে প্ৰাৰ্থনা জনাইছে আপোনাৰ কিঞ্চিত সহায় পৰিয়ালটোৰ মুখত বিৰিঙাব পাৰে আনন্দৰ হাঁহি কোনো হৃদয়বান ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে ষ্টেট বেংক অফ ইণ্ডিয়া কণ্টাপুৰ শাখা হায়দৰাবাদত থকা খগেন হাছঙৰ একাউণ্ট নম্বৰ 4314925124 আৰু IFSC কোড SBIN 00211182 আৰ্থিকভাৱে সহায় কৰিব পাৰিব তদুপৰি 7396396812 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়াললোকে আহ্বান জনাইছে হায়দৰাবাদত কাম কৰিব গ'ল কাম কৰিব যাওঁতে এক্সিডেণ্ট হৈ গ'ল পাছফালে খুন্দা দিলে মটৰচাইকেলত খুন্দা মাৰি এতিয়া এক্সিডেণ্ট হৈ আছে এতিয়া মেডিকেলত মানে সহায় কৰিব এতিয়া মোক টকা পইচা নাই মই কেনেকুৱা এতিয়া মই টকা পইচা ক'ত পাম কি কথা লোকে মই ৰাইজেকেইটা সহায় কৰিলে ভাল আছিলে যেনেকুৱা যোনে ৰাইজে যেনেকুৱা পায় তেনেকুৱা মানে সহায় কৰক এইটোৱে মই জনাইছোঁ আশা ৰাখিছোঁ মই ডাঙৰীয়া উপস্থিত নমস্কাৰ মোৰ নাম বিষ্ণু হাজং মোৰ ল'ৰা মহিন হাজং হায়দৰাবাদ কাম কৰিবলৈ গৈছিলে কাম কৰিবলৈ যাওঁতে অথচ আজি 8 মাহৰ মূৰত এই যোৱা 20 তাৰিখে বাইকৰ পৰা খুন্দিয়াই এক্সিডেণ্ট কৰিলে তাৰে এতিয়া বৰ্তমান অসুস্থ হৈ আছে মেডিকেলত তাকে আমাৰ গাঁওবাসী ৰাইজক চবকে আপত্তি জনাইছোঁ পাৰিলে যেন আমি বানপীড়িত ৰাইজ আমাৰ আৰ্থিক অৱস্থা বেয়া সেই বুলিহে ল'ৰাটোক কাম কৰিবলৈ তাত পঠিয়াইছিলোঁ এতিয়াতো যিটো অৱস্থা হৈ আছে আমি এতিয়া ল'ৰাটোক কেনেকৈ চিকিৎসা কৰিম তাকে আমি বহুত চিন্তাত পৰি আছোঁ তাৰে ভিতৰতে এতিয়া ডাঙৰীয়াসকলক আমি বিধায়ক আমাৰ ভুৱন বেগু যে অলপমান সহায় কৰে বুলি আমি আশা ৰাখিলোঁ আমাৰ মিলনতীৰ্থ গাঁৱৰ জ্যেষ্ঠ ব্যক্তি বিষ্ণু হাজং আৰু তেখেতৰ দ্বিতীয় পুত্ৰ কৰ্মসূত্ৰে হায়দৰাবাদত গৈছিলে আৰু হায়দৰাবাদত যোৱা জানুৱাৰী মাহতে যোৱা ধুনীয়াকৈ কাম বন কৰি ঘৰ চলাই আছিলে তাৰে মাজত কাল ধুমুহাৰ দৰে যোৱা 20 তাৰিখে বজাৰ কৰিবলৈ যাওঁতে টাউনলৈ ওলাই গৈছিলে সিহঁতে আৰু তেতিয়াই পিছপিনৰ পৰা অচিন ব্যক্তিয়ে মটৰচাইকেলে খুন্দিয়াই ল'ৰাটোক অচেতন অৱস্থাত পেলাই থৈ যায় আৰু তেখেতৰ লগত যিকেইজন আছিলে সিহঁতে ততাতৈয়াকৈ এম্বুলেন্স মাতি আনি হস্পিটেলত ভৰ্তি কৰায় আৰু তাৰে হায়দৰাবাদৰে যিটো কোটাগড়াৰ আছে ওচমানিয়া জেনেৰেল হস্পিটেল তাতে ভৰ্তি কৰায় আৰু বৰ্তমান সি অচেতন অৱস্থাতে আছে দুদিন ধৰি চেতনা এতিয়ালৈকে অহা নাই আৰু তেখেতৰ যিখিনি চিকিৎসা কৰিব লাগে তেখেতসকলৰ অৱস্থাটো অলপ জৰুৰীলা হৈ আছে যিহেতু আমাৰ এই গাঁও বানপীড়িত এলেকাৰ গাঁও বান নদীয়ে গৰা খহাই অলপ জোৰা কৰি থৈ দিয়া গাঁও দৈনিক হাজিৰা কৰি সিহঁতে নিজৰ মানে পৰিয়াল পোহপাল কৰি আছিলে কিন্তু পুতেকৰ এতিয়া যিখিনি অৱস্থা হৈ আছে সেই অৱস্থাটোৰ মানে উদ্ধাৰ কৰিবৰ বাবে সিহঁতৰ এতিয়া টকা পইচাৰ সকট পৰিমাণৰ টকা পইচা আৱশ্যক হৈছে আৰু সেয়ে তেখেতসকলৰ যিখিনি সমস্যা দূৰ কৰিবৰ বাবে ল'ৰাটোক সুস্থ কৰি তুলিবৰ বাবে মানে সমূহ ৰাইজৰ মানে সহায় সহযোগিতা কামনা কৰা হৈছে আৰু লগতে যিখিনি ইচ্ছুক ব্যক্তি তেখেতসকলৰ আমি অনুৰোধ জনাওঁ যে QR কোড আমি দিয়া হৈছে আৰু একাউণ্ট নম্বৰ আমি ডেছক্ৰিপশ্যনত দিয়া হ'ব সেইখিনি সিহঁতে মানে ইচ্ছুক অনুযায়ী সামৰ্থ্য অনুযায়ী কিবা দান বৰণিৰ সহায় কৰিলে নিশ্চয় সিহঁতৰ পৰিয়ালটো যি সন্তান বৰ্তমান অচেতন অৱস্থাত আছে নিশ্চয় সুস্থ হ'ব বুলি আমি কামনা কৰিছোঁ আৰু লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ ৮ নং জোনাই বিধানসভা সমষ্টিৰ ভুৱন পেগু ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ তেখেতসকলেও যাতে
এই দুৰ্ভগীয়া পৰিয়ালটো উদ্ধাৰ কৰিবৰ বাবে কিছু ব্যৱস্থা হাতত লয়।